নমস্কাৰ বন্ধু বান্ধৱীসকল মই এটা অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে এটা ফকৰা যোজনা শুনিছেনে যে মাটি ভাল কৰে মৌয়ে আৰু ঘৈণী ভাল কৰে পৌয়ে। বিশেষ কথা একো নাই, বেয়া নাপাব, কিন্তু কথা হ'ল কি মাটি সমানকৈ মৈ মানে মদ ঐ কাই মৈ। এই মৈখন কোনে কোনে চিনি পায় বাৰু? এতিয়া মোৰ পেজত থকা একেবাৰে কমেও 70% মানুহে এই মৈ চিনি নাপায়। কিন্তু মই কথাটো কিয় ইয়াত উল্লেখ কৰিছোঁ এইটো আপোনালোকে ভিডিঅ'টো শেষলৈ গম পাই যাব। গতিকে আহক এতিয়া আমি প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, বৈজ্ঞানিকেই হওক বা আন লোকেই হওক, আজিকালি প্ৰত্যেকটো বস্তুৰো এটাৰ পিছত এটা প্ৰতিদিনে এটাৰ পিছত এটা বস্তু আৱিষ্কাৰ হৈ গৈ আছে। ঠিক তেনেদৰে ময়ো এটা বস্তু আৱিষ্কাৰ ময়ো এটা বস্তু দেখি পালোঁ আৰু দেখাৰ পিছত আপোনালোকৰ মাজলৈ উপস্থাপন কৰিব বিচাৰিছোঁ। কিন্তু হঠাৎ এই মৈটো ক'ৰ পৰা আহিলে? মই মানে কি মাকৰ মোৰটো কৰি আছে যিটো আপোনালোকৰ আগত মই কৈ আছোঁ মই। আৰু যিসকলে মই দেখিছে বা মই চিনি পায় তেখেতলোকে কমেণ্ট কৰি জনাব যে মই চিনি পাওঁ। মাটি চাহ কৰোঁতে, মাটি সমা বাওঁতে, মাটি বোকা দিওঁতে আমাক মই প্ৰয়োজন হয়। চাওকচোন, আৱিষ্কাৰ কৰিছে একেবাৰে সকলোতকৈ ডাঙৰ নদীদ্বীপ হৈ গৈছে, পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ নদীদ্বীপ হৈ গৈছে মাজুলী। ঠিক তেনেদৰে পৃথিৱীৰ ভিতৰত একেবাৰে সৰু চৰাইবিধৰ নাম হৈছে হামিং বাৰ্ড, নহয়নে? এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ একেবাৰে ডাঙৰ মৈখনৰ কথা নহয়, একেবাৰে সৰু মৈখন, যিখন একেবাৰে সৰু মৈ, সেই সৰু মৈখন আৱিষ্কাৰ কৰি ওলাইছোঁ। আহক তেতিয়াহ'লে সৰু মৈখন চাওঁ। প্ৰতিটো বস্তু যেনেকৈ ডাঙৰ থাকে ঠিক তেনেকৈ প্ৰতিটো বস্তু সৰু থাকে। ঠিক তেনেদৰে এই স্ক্ৰীনৰ তলত চাওক, এইখন আপোনালোকক দেখুৱাই আছোঁ পৃথিৱীৰ আটাইতকৈ সৰু মৈখন। ৰ'ব গুচি নাযাব, আচল মজাটো লৈ যাওক, আচল মজাটো চাওক। আগতে মই ডাঙৰকৈ আপোনালোকক মৈখন দেখুৱাই দিছোঁ। দেখিলে নে আপোনালোকে পৃথিৱীৰ আটাইতকৈ সৰু মৈখন? বন্ধু বান্ধৱীসকল, যিসকলে মোৰ পেজটো নতুনকৈ আহিছে তেখেতলোকে মোৰ পেজটো ফ'ল' কৰিব। যিসকলে মোৰ ইউটিউবত মোৰ ভিডিঅ'টো চাই আছে তেখেতলোকে বিজু ফুকনৰ হাঁহি ঘৰ বুলি মোৰ ইউটিউব চেনেলটো আছে, গতিকে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব।